যোৱা পৰহি বিহাৰৰ নিৰ্বাচন ঘোষিত হৈছে। নিৰ্বাচনৰ ফলাফল আপোনালোকে সকলোৱে জানে, গোটেই অসমবাসী তথা গোটেই ভাৰতবাসী ৰাইজে জানে। ফলাফলটো অতিকৈ ভাল হৈছে। ভাৰতীয় জনতা পাৰ্টি বিজেপি দল গৰিষ্ঠ সংখ্যাত জিকি আহিছে। মানে কি ক'ম আৰু, এই জিত ঐতিহাসিক জিত বুলি ক'ব লাগিব, আচলতে হিষ্টৰিকেল জিত বুলি ক'ব লাগিব। আৰু মই অসমৰ এগৰাকী নাগৰিক হৈ, ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কৰ্মী হৈ মই বিহাৰৰ মুখ্যমন্ত্ৰী মাননীয় নীতিশ কুমাৰজীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ বিহাৰৰ ৰাইজক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কৰ্মী, এগৰাকী সৈনিক হিচাপে। আৰু আমাৰ ধুবুৰীৰ SP আছিলে সন্মানীয় আনন্দ মিশ্ৰাজীক মই আন্তৰিক ধুবুৰীবাসী নাগৰিক হৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। আৰু নতুন জীৱনত, ৰাজনৈতিক নতুন জীৱন আৰম্ভ হ'ল। সেই জীৱনত তেওঁ সাফল্যৰ একদম চৰম সীমাত গৈ পায়। সকলো ৰাইজৰ কাৰণে কাম কৰিব। তেওঁ নিজেই কৈছে অসমবাসী ৰাইজৰ কাৰণেও কাম কৰিব। মোৰ কথাত অটুট বিশ্বাস আছে আৰু বিহাৰবাসীৰ কাৰণে তেওঁ কৰিবই, লগতে অসমবাসীৰ কাৰণে, অসমৰ কাৰণে অন্তৰত এই শ্ৰদ্ধা, এই কৃতজ্ঞতা বোধ আছে। আৰু ময়ো অসমবাসী তথা ধুবুৰীবাসী এগৰাকী নাগৰিক হৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। আৰু নতুন জীৱন অতি মংগলময় হওক আৰু সমূহ বিহাৰবাসী ৰাইজ আৰু মাননীয় মুখ্যমন্ত্ৰীক এনেকুৱা নেতৃত্ব দিয়াৰ কাৰণে, আৰু আমাৰ দেশৰ মাননীয় সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ, আমাৰ চকুৰ মণি নৰেন্দ্ৰ মোদী ডাঙৰীয়াজীক মই মোৰ গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা নিবেদন কৰিছোঁ। আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে হিয়াৰ আমঠু হিমন্ত বিশ্ব শৰ্মাদেৱক গৈ বিহাৰত প্ৰচাৰ কৰিছে, খুব ভাল ফলাফল আনিবলৈ সক্ষম হৈছে। এইকেইটা সমষ্টিত মই আন্তৰিক কৃতজ্ঞতা আৰু মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ সকলোলৈ। ধন্যবাদ।